যোৱাকালি লামডিঙত যি ঘটনা সংঘটিত হৈছে তাৰ বাবে আমি পূজাই শংকৰদেৱ নগৰ আমি এসপি অফিসত আহিছিলো আহি তেওঁলোকক আমি কথাখিনি অৱগত কৰিছো আৰু এসপি অফিসৰ ফালৰ পৰা আমাক ন্যায় দিব বুলি তেওঁলোকে আশ্বাস দিছে আৰু অনতি পলমে যি কিটা নৰপিশাকে এনে ঘটনা সংঘটিত কৰিছে তেওঁলোকক কৰায়ত্ব কৰি তেওঁলোকক যি দৃষ্টান্তমূলক শাস্তি হয় তেওঁলোক বিহিব তেনেকা আমাক আশ্বাস দিছে গতিকে আইনৰ ওপৰত আমাৰ আশ্বাস আৰু বিশ্বাস আছে যে আইনে সদায় আইনৰ কাম কৰি যাব আৰু নিৰপেক্ষ ভূমিকা তেওঁলোকে ল'ব আৰু তেওঁলোকে সঠিক ন্যায় আমাক অনতি পলমে দিব বুলি আমাৰ আইনৰ ওপৰত আশ্বাস আছে যি ঘটনাটো সংঘটিত হৈছিল যদি তেওঁলোকৰ মানে প্ৰথম ভুলটো হৈছে যদি তাক কোনো তেওঁলোকৰ সন্দেহ হৈছিল তেওঁলোকে আইনক অৱগত কৰিব লাগিছিল আৰু আইনী প্ৰক্ৰিয়াৰ বাবে তাত অনুসন্ধান চলাই যি হয় সেইখিনি আইনে কৰিবলগীয়া আইনৰ কাম আছিল কিন্তু তেওঁলোকে নিজৰ হাতত আইন তুলি লোৱাটো তেওঁলোকৰ প্ৰথম আৰু এক জঘন্য কাণ্ড ইয়াত দুটা ভুল এক নম্বৰ তেওঁলোকে আইন হাতত তুলি লৈছে দ্বিতীয়তে তেওঁলোকে দেশৰ সংবিধানক অৱমাননা কৰিছে গতিকে ইয়াৰ বাবে আমি হুজাই জিলা আৰক্ষী অধীক্ষকৰ পৰা আমি কঠোৰৰ পৰা কঠোৰ শাস্তিৰ আশা কৰিছো যে তেওঁলোকে নিজৰ হাতত কিয় আইন তুলি ল'ব আৰু আমাৰ সংবিধানৰ 25 অনুচ্ছেদত আমাৰ ধৰ্মীয় ৰীতি নিয়ম বা আমাৰ ধৰ্মৰ কথাখিনি দিয়া হৈছে আৰু অনুচ্ছেদ 29 and 30 সংখ্যালঘুৱে তেওঁলোকৰ নিজৰ শিক্ষা তথা ধৰ্মৰ প্ৰচাৰ কৰাৰ অধিকাৰ সংবিধানে আমাক দিছে কিন্তু এই কথাখিনি তেওঁলোকে কিয় মানে আইন হাতত তুলি লৈ এনেকা প্ৰহাৰ কৰিব এই ন্যায় আমাৰ কিন্তু লাগিব অন্যথা যদি আৰু মই বিশেষ কৰি অসম চৰকাৰকে আদি কৰি মই সকলো বিভাগক মই ডিজিপিৰ পৰা মই প্ৰশাসনৰ সকলো বিভাগক মই অনুৰোধ কৰিম যাতে অসমত দ্বিতীয়বাৰ পুনৰ এনে ঘটনা নঘটে কাৰণ আমি অসমীয়া হিচাপে মানুহ হিচাপে আমি জীয়াই থাকিব বিচাৰো আমি হিন্দু মুছলিম নিবিচাৰো যি হিন্দু মুছলিমৰ এক মেৰুকৰণ ৰাজনীতি আৰম্ভ কৰিব বিচাৰিছে আমাৰ হুজাই জিলাৰ কেতিয়াও নোহোৱা এক ঘটনা আৰু মই আশা কৰো আইনীভাৱে এনেকা দমন কৰিব এই পাখণ্ডকেইটাক যাতে পুনৰ দ্বিতীয়বাৰ এনে ঘটনা হুজাই জিলাত সংঘটিত নহয় ধন্যবাদ।